এতিয়া বাজিলে টাইম 5:30 নিতুৱে মোক ফোন কৰিছে 4:20 মানত ফোন কৰিছিলে তাই কৈছে কি বল বোলে আগ্ৰালৈ যাওঁ ৰেডি হৈ যা মই উঠি পেলাই মুখখন ধুই তাড়াতাড়ি ৰেডি হৈ গ'লোঁ তাৰপিছত এনেকুৱা ৰেডি হৈ আছোঁ তাইও ঘৰো ৰেডি হৈ আছে তাৰপিছত যোৱা আছিলে প্লেনিং আমাৰ বেলেগ চাইডত আজি কিন্তু মোৰ উঠাতেও দেৰি হ'ল আৰু মানে যোৱা তাৰপিছত ৰাতিপুৱা কেঞ্চেল হৈ গ'ল সেইফালে যোৱা তাই ফোন কৰিলে বোলো আগ্ৰালৈ যাওঁগৈ বাৰু যাওঁ আৰু কিনো কৰিম চেটাৰডে হয় অকণমান ক্ৰীম লগাই ল'লোঁ মইশ্চাৰাইজাৰ হয় ড্ৰাইটো বহুতে ড্ৰাই হয় স্কিনটো মোৰ সেইটো কাৰণে মানে লগাই ল'লোঁ অকণমান তাৰপিছত লিপ বাম লগাই ল'লোঁ লিপ বাম অকণমান লগাই লওঁ তাৰমানে ফুটটো শুকাই যায় ন সেইটো কাৰণে অকণমান লগাই ল'লোঁ যামগৈ তাইৰ গাড়ীখন ল'ব মোৰ গাড়ীখন লৈ ল'ম তাৰপিছত ৰেডি হৈ গ'লোঁ যেনিবা এতিয়া মই তলত আহিলোঁ আহি পেলাই গাড়ীখন নাই চকৰা নাই এনেই লৈছোঁ চিধা ওলাই তাৰপিছত গাড়ীত অইল নাই পেট্ৰল পাম্প যাবগৈ পেট্ৰল পাম্প আহি পালোঁ যেনিবা গাড়ীত অকণমান অইল ভৰাই লৈ বেছি নভৰাওঁ পিছত আহিলোঁ তাই আহিলে পিছে মই আগে দুইজনীয়ে আৰম্ভ কৰিলোঁ আগ্ৰালৈ দুইজনীয়ে গৈ আছোঁ যেনিবা তাই মোক ক্ৰছ কৰি গ'লে হা তাৰপিছত আহি পালোঁ আগ্ৰালৈ মানে মই প্ৰথমবাৰ আহিছোঁ ভিতৰত কি আছে কি নাই বাৰু মই বিশেষ নাজানো সোমালোঁ যেনিবা ভিতৰত চাবলগীয়া এনে বিশেষ একো নাই কিন্তু এক্সাৰচাইজ কৰাৰ কাৰণে মৰ্ণিং টাইমত খুবেই ধুনীয়া জেগাখিনি তাৰমানে য়োগা চেণ্টাৰ বাগেৰা তাত আহি পেলাই তাৰমানে কৰি থাকে আৰু তাৰপিছত এক্সাৰচাইজ মানে বক্সিঙৰ কিবা কিবি এনেকুৱা আহি থাকে তাত এৰিয়াটো বহুতে ডাঙৰ হয় মানে গোটেই এৰিয়াটো ঘূৰিব লাগিলে চাগে বহুতে টাইম লাগিব 2-3 ঘণ্টামান লাগিব চাগে কাৰণ আমি 6টা বজাত গৈ পালোঁ যেনিবা সেইখিনি তাৰপিছত চাই আছোঁ ঘূৰি পাকি চাই আছোঁ মানে ক'ত কি আছে চাবলগীয়া জেগা মানে এনেই মৰ্ণিং ৱাকৰ কাৰণে তাৰপিছত আকৌ আমি জোলনা এখন পালোঁ দুইজনে কিনি ল'লোঁ আমি জোলনাখনত বহি ল'লোঁ মানে সৰুতে উঠিছিলোঁ জোলনাত আমি বস্তাৰ বনাই লৈছিলোঁ ফেমিলি বহি ল'লোঁ চালোঁ লাগে নিজেও বহিব যেনিবা তাই অকণমান ভয় কৰে আকৌ আমি এনেকুৱা সৰুতে মানে বস্তাত আমাৰ দেউতাহঁতে কি কৰিছিলে বস্তাত ৰছী বান্ধি যে তামোলৰ গছত এনেকুৱা লটকাই দিছিলে দুডাল তামোল গছত এইটো মানে আজি এনেকুৱা জোলনাত বহিলোঁ আগতেতো বেলেগ জোলনা আছিলে আমাৰ সৰুকালৰ কথাবিলাকত তাৰপিছত ভালে লাগিছে এইজনী জুলিবই জানা এইবিলাক কিবা কিবি আছে বিলাকৰ কাৰণে তাৰপিছত গৈ আছোঁ ভিতৰৰ ফালে এটা লেক আছে বহুত ডাঙৰ লেক আছে মানে পানী মানে তাই কিবা কৈছে আৰু একদম ভালকৈ তাৰপিছত এইটো লেকটো ইমান ধুনীয়া মানে তাত যে ওপৰত যে মানে এইটো শগুন কাটা বুলি কয় আমাৰ ভাষাত শগুন কাটা বুলি কয় চিলাৰ নিচিনা যে উৰি আছিলে ওপৰৰ ফালে উৰি আছিলে বহুত বতাহ দিছে কিন্তু মৰ্ণিং টাইমত ঠাণ্ডা বহুত লাগিছিলে বহুতে ভাল লাগে আৰু যে চিলাবিলাক নদী নহয় আছিলে আৰু এইটো কি জানো এইটো তলত এটা মাইকী এইটো টানেলটোতে আছিলে মানে ওপৰত এটা মতা মানে বাহিৰৰ ফালে হয় তলত ছোৱালী মাজত এটা মতা মানুহ আকৌ ওপৰত ফেনখনত আছে এটা মুৰ্গী ওলোমাই থৈ দিছে প্ৰথমবাৰ মানে আমি সদায় যাওঁ কিন্তু অবজাৰ্ভ কৰা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম অবজাৰ্ভ কৰিছোঁ পানী একেবাৰে খাই আছে মইতো তাত বহিয়ে ল'লোঁ মানে ইমানেই ভাল লাগিল পানী পূৰা একদম ধাৰ বৈ আছে পানী নিচিনা এনেকুৱা লাগিছে যে এইটো নদী আছে আৰু পানী কিন্তু একচুৱেলি এইটো নদী নহয় এইটো লেক হয় এটা ডাঙৰ পুখুৰীৰ নিচিনা হয় মানে পুখুৰীত কৰিও ডাঙৰ এইটো কি কয় নাজানো এইটো মেটেকা য'ত নেকি আমি গাঁৱত আগতে বিলত খালত মানে দেখা পাইছিলোঁ ইয়াতো এইটো মেটেকা আছে তাৰপিছত ফাইনেলি আমি এতিয়া হ'ল আমি বাহিৰৰ ফালে ওলাই আহিছোঁ আকৌ এইটো আমাৰ অফিচত আছে এইটো বাহিৰৰ ৰাস্তাত বাই বাই